গুৱাহাটীৰ 6 মাইলস্থিত ফ্লাইঅভাৰখনৰ মেৰামতি কৰি থকাৰ বাবে প্ৰতিদিনাই অধিক যান-জঁটৰ সৃষ্টি হৈছে, যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে জনসাধাৰণ। জনোৱা মতে নিৰ্মাণ কৰাৰে পৰা আজিলৈকে 14 বছৰত এই ফ্লাইঅভাৰখন 20 বাৰকৈ মেৰামতি কৰিবলগীয়া হৈছে। 2006 চনত নিৰ্মাণ হোৱা এই 6 মাইলস্থিত ফ্লাইঅভাৰখন নিৰ্মাণ কৰিছিল চিনটিক্স নামৰ প্ৰতিষ্ঠান এটাই। প্ৰতিষ্ঠানটোৱে প্ৰায় 40 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰিছিল এই ফ্লাইঅভাৰখন। নিৰ্মাণ কৰাৰে পৰা মেৰামতিৰ নামত মেৰামতি কৰা প্ৰতিষ্ঠানসমূহে লুটিছে বহু লাখ লাখ টকা। ইয়াৰ ফলত অধিক যান-জঁটৰ সন্মুখীন হ'ব লগা হৈছে সাধাৰণ ৰাইজ। আৰু এই 6 মাইলস্থিত ফ্লাইঅভাৰখনৰ দৰেই বৰ্তমান অসমত নিৰ্মাণ হৈ উঠা আৰু নিৰ্মীয়মান হৈ থকা ফ্লাইঅভাৰবোৰৰ অৱস্থা একেই হ'ব নেকি বুলি সামাজিক মাধ্যমৰ যোগেদি প্ৰশ্ন উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দেউৰীয়ে। 14 বছৰত যে 14 বাৰতকৈ বেছি বেয়া হৈছে সেই কথাটো আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে। 2009 চনত চিনটেক্স নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে সেই ফ্লাইঅভাৰ নিৰ্মাণ কৰিছিলে, প্ৰায় 40 কোটি টকাৰ ব্যয় হৈছিলে। মানে আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে যে 6 মাইলৰ যিখন ফ্লাইঅভাৰ, সেই ফ্লাইঅভাৰখন আচলতে বছৰেকত কেইবাৰ মেৰামতি কৰিবলগীয়া হয়। মানে বছৰেকত চাগে 2-3 বাৰ সেই দলংখন মেৰামতি কৰিবলগীয়া হয়। আমি লক্ষ্য কৰিছোঁ যে সেই দলংখনৰ ওপৰত, সেই ফ্লাইঅভাৰখনৰ ওপৰত কাঠৰ দলং এখন নিৰ্মাণ কৰি থকা হয়। মানে বাৰম্বাৰ ৰিপেয়াৰিং কৰা যিবিলাক প্ৰতিষ্ঠান, আমি ইতিমধ্যে গম পাইছোঁ যে গৌতম কনষ্ট্ৰাকশ্যনে ৰিপেয়াৰিং কাম কাজ কৰিছে। আৰু লক্ষ্য কৰিছোঁ যে দলঙৰ যি খুঁটাটো 4 নম্বৰ খুঁটাটো ইতিমধ্যে বেয়া হৈছে। খুঁটাটো ৰিপেয়াৰিঙৰ নামত 5 ইঞ্চি 6 ইঞ্চি গজাল মাৰি দিছে। মানে 5 ইঞ্চি 6 ইঞ্চি গজাল মাৰি এই খুঁটাটো মানে শক্তিশালী কৰিব খুজিছে গৌতম কনষ্ট্ৰাকশ্যনে। মানে সেইটো কেনেকুৱা পদ্ধতি তেওঁলোকে আচলতে ব্যৱহাৰ কৰিছে সেই কথাটো আমি বুজি পোৱা নাই। আৰু আমি দেখিছোঁ যে আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে যে এই এসপ্তাহ ধৰি কেনেকুৱা এটা যান-জঁটৰ অৱস্থাৰ সৃষ্টি হৈছে। এই খানাপাৰা আপোনাৰ সেই 6 মাইলৰ ফ্লাইঅভাৰৰ ওপৰত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। ওপৰে তলে চাৰিওফালে মুঠতে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যান-জঁটৰ অৱস্থা। আৰু অতি গুৰুত্বপূৰ্ণ দলং আপোনালোক সকলোৱে জানে যে GS ৰোড, গুৱাহাটী শ্বিলং যিটো ৰোড, সেই ৰোডতে অৱস্থান কৰি থকা এই 6 মাইলৰ যিখন দলং, সেই দলংখন অতি গুৰুত্বপূৰ্ণ। গুৱাহাটী মহানগৰবাসীৰ কাৰণেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ সকলো মানুহে সেই দলংটোৱেদি অহা যোৱা কৰে। এনেকুৱা এটা গুৰুত্বপূৰ্ণ দলং কেৱল এই 14 বছৰত যে 14 বাৰতকৈ বেছি বেয়া হৈছে সেই কথাটো আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে। 2009 চনত চিনটেক্স নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে সেই ফ্লাইঅভাৰ নিৰ্মাণ কৰিছিলে, প্ৰায় 40 কোটি টকাৰ ব্যয় হৈছিলে। আৰু সেই সময়ত তৰুণ গগৈ চৰকাৰৰ দিনতে সেই দলংখন নিৰ্মাণ কৰা হৈছিলে। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এই 14 বছৰ মানত সেই দলংখন 20 বাৰতকৈ বেছি আচলতে বেয়া হৈছে। গতিকে এতিয়া আমাৰ প্ৰশ্ন হৈছে যে গুৱাহাটী মহানগৰীত যে এফালৰ পৰা আপোনাৰ দলং নিৰ্মাণ কৰি থকা হৈছে, ফ্লাইঅভাৰ নিৰ্মাণ কৰি থকা হৈছে, সেই নিৰ্মাণ কৰা ফ্লাইঅভাৰবিলাকৰ অৱস্থা এনেকুৱা হ'ব নেকি? বিভিন্ন দলংটোতো গৌতম কনষ্ট্ৰাকশ্যনেও কৰি আছে। আৰু আমাৰ প্ৰশ্নটো অতি স্পষ্ট যে বাৰম্বাৰ ৰিপেয়াৰিং কৰিবৰ কাৰণে যে লাখ লাখ টকা ব্যয় কৰা হৈছে, মানে এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানবিলাকে এই টকাবিলাক লুটিবৰ কাৰণে, লাখ লাখ টকা লুটিবৰ কাৰণে এনেকৈ মানে সোপাঢিলা নীতিৰে তেওঁলোকে দলংবিলাক ৰিপেয়াৰিং কৰি আছে নেকি? সেই প্ৰশ্নটো আমাৰ উদয় হৈছে আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে খানাপাৰা 6 মাইলৰ সেই ব্ৰিজখন কিমান গুৰুত্বপূৰ্ণ। আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিছে সেইফালে যিবিলাকে আচলতে গুৱাহাটীলৈ যায়, আপোনালোক সকলোৱে নিশ্চয় সেই যান-জঁটত আধা ঘণ্টা 1 ঘণ্টা ৰ'বলগীয়া হৈছে। গতিকে এনেকুৱা এটা গুৰুত্বপূৰ্ণ দলঙক কিয় আচলতে পাৰ্মানেণ্ট চলিউশ্যন কিয় দিব পৰা নাই আজিৰ দিনটোলৈকে? বাৰম্বাৰ মেৰামতিৰ নামত আচলতে নাটক কৰা হৈছে নেকি? সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।